বিশ্ববিশ্ৰুত শিল্পী সংগীত সূৰ্য ভাৰত ৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ চতুৰ্দশ মৃত্যুবাৰ্ষিকী উপলক্ষে যোৱা ইংৰাজী ৫ নৱেম্বৰ তাৰিখে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ৰাজ্যজুৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হৈ যায়। এই কাৰ্যসূচীৰ অংশ হিচাপে ডিব্ৰুগড় জিলাৰ চৌকিডিঙি খেলপথাৰতো অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু জিলা প্ৰশাসনৰ যুটীয়া উদ্যোগত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ চতুৰ্দশ মৃত্যুবাৰ্ষিকী উপলক্ষে এক বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হৈ যায়। উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে অসম চৰকাৰৰ শক্তি, দক্ষতা বিকাশ, নিয়োগ উদ্যমিতা, চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ মাননীয় মন্ত্ৰী প্ৰশান্ত ফুকন, সন্মানীয় অতিথি হিচাপে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ জিতেন হাজৰিকা, ডিব্ৰুগড় জিলা আয়ুক্ত বিক্ৰম কৈৰী, ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডক্টৰ চৈকত পাত্ৰ, জ্যোতি চিত্ৰবনৰ উপাধ্যক্ষ সুনীল ৰাজকোঁৱৰ, ডিব্ৰুগড় জিলা উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা, সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ সংগীত যাত্ৰাৰ এগৰাকী অন্যতম বাদ্যযন্ত্ৰী শিল্পী ৰতন চৌধুৰী, মটক স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডেভিড চেতিয়া, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱালৰ লগতে আৰু বহুকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানৰ আৰম্ভণিতে মন্ত্ৰী প্ৰশান্ত ফুকনদেৱৰ লগতে আন ব্যক্তিসকলে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কাৰ্যসূচীৰ পাছতে অসম সংগীতেৰে মূল অনুষ্ঠানৰ আৰম্ভণি কৰা হয়। অনুষ্ঠানত ডিব্ৰুগড় শিল্পী সমাজ, বিভিন্ন বিদ্যালয়, মহাবিদ্যালয় আৰু সংগীত বিদ্যালয়ৰ পৰা অহা ছাত্ৰ ছাত্ৰীসকল আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা অহা সহস্ৰাধিক লোকে সুধাকণ্ঠৰ ১৪টাকৈ চিৰসেউজ গীতৰ গ্ৰেণ্ড কোৰাছ পৰিৱেশন কৰে। মোর গান হোক বহু আস্থাহীনতার বিপরীতে এক গভীর আস্থার গান। My songs demand a society to be casteless, classless, and to live in harmony, peace, progress, unity, and non-violence, to live the romance of life. প্রচণ্ড ধুমুহাই প্রশ্ন করিলে মোক তোমার প্রাপ্য কি কোয়া, মনৰ দুয়ার মেলি নির্ভীক ভাবে কলো তোমার শক্তি খিনি দিয়া। বজ্রর গর্জনে বক্ষ উজারি কলে তোমার কাম্য কি কোয়া, মই কলো বজ্র তোমার শক্তিশালী উদাত্ত কণ্ঠ দিয়া।
My India is so diverse, yet will always united through its inherent spirituality and music. We're in the same boat, brother. We're in the same boat, brother. Hail Mother Assam. Hail Mother India. অসম আমাৰ ৰূপহী গুণৰ উনাই শিশুৰ পৰা আৰম্ভ কৰি আমি এখন নাৱৰে যাত্ৰী সহযাত্ৰী মুঠ 14টা গানৰ জুমুঠি লৈ অহা প্ৰতিগৰাকী শিল্পীলৈ আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত ভাৰত ৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যু বাৰ্ষিকী উপলক্ষে আয়োজন কৰা এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আমাৰ মাজত মুখ্য অতিথি হিচাপে উপস্থিত আছে শক্তি দক্ষতা বিকাশ নিয়োগ চিকিৎসা শিক্ষা আৰু গৱেষণা আদি দপ্তৰৰ মাননীয় মন্ত্ৰী শ্ৰীযুত প্ৰশান্ত ফুকন ডাঙৰীয়া। আমি ছাৰক ভাষণ প্ৰদান কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। আজি আমি অসম চৰকাৰ সাংস্কৃতিক বিভাগৰ ফালৰ পৰা যি ভূপেন দাৰ এই মৃত্যু তিথিটোক আমি পালন কৰাৰ যি ব্যৱস্থা হাতত লৈছোঁ, অসম চৰকাৰৰ সাংস্কৃতিক বিভাগ আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ ডিব্ৰুগড়বাসীৰ হৈ। আপোনালোকে জানে যে ভূপেন দাৰ বিষয়ে আৰু বেলেগ ধৰণে আপোনালোকক বহলাই কোৱাৰ ইয়াত প্ৰয়োজন আছে বুলি মই নাভাবোঁ। যিকেইটা গান আপোনালোকে ইয়াত প্ৰদৰ্শন কৰিলে, সেই গানৰ অন্তৰাত্মাত আপোনালোকৰ প্ৰত্যেকৰ অন্তৰত যে ভূপেন দা সোমাই আছে, এই কথাটো আজি আপোনালোকে আমি সকলোৱে মৰ্মে উপলব্ধি কৰিব পাৰিছে। আজি আমি ভূপেন দাৰ শতবৰ্ষৰ যি আমি আয়োজন কৰিছোঁ, সেই আয়োজনৰ অংশ বিশেষ হিচাপে আজিও তেখেতৰ মৃত্যু তিথিৰ দিনা আজি আমি মানুহৰ যি গীত পৰিৱেশন কৰাৰ এটা ব্যৱস্থাক লৈছোঁ, যি কালজয়ী গীত, এই সকলোখিনি কথাই আপোনালোকে সকলোৱে জানে। আৰু ভূপেন দাৰ বিষয়ে সকলোৱে জানে যে আমি ভূপেন দাক সদায় তেখেতৰ জীৱিত কালতো আমি কৈ আহিছোঁ যে ভূপেন দা হ'ল শংকৰদেৱৰ দ্বিতীয় সংস্কৰণ। ঠিক সেইধৰণেৰে ভূপেন দাই যি ৰচি থৈ গ'ল, অসমীয়া জাতিক অসমৰ কাৰণে যিখিনি দি থৈ গ'ল আৰু 7 ভনীৰ সমন্বয় যিটো দি থৈ গৈছে, সেই গোটেই কথাখিনি আৰু ভাৰতবৰ্ষত আমাক অসমখনক প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত চিনাকি কৰি দিয়াৰ ক্ষেত্ৰত 1 নম্বৰ মানুহজনেই হ'ল ভূপেন হাজৰিকা। আৰু তেখেতৰ এই স্মৃতি দিনটোত আমি সকলোৱে শ্ৰদ্ধাৰে তেখেতক সোঁৱৰিছোঁ। আৰু সমন্বয় ক্ষেত্ৰত ভূপেন দাই সদায় এটা সুন্দৰ এনাজৰীৰে সদায় বান্ধি তেখেতে ৰখাৰ গীতৰ জৰিয়তে তেখেতে কৰিছিল। তেখেতৰ এই গীতৰ কলি এটা মই কৈছোঁ, চিয়াঙৰে গালং লুইতৰে খামতি তীৰা পৰে ৱাংচুৱে মোক কিয় মাতিছে, আপাতনি ভনীতি ধৰিলি খাবতি বেচৰূপে নিলে মোক আঠে বেঠে মাতি। এই সমন্বয়, অৰুণাচলৰ লগত আমাৰ সমন্বয়, এই সমন্বয়বিলাক ভূপেন দাই সদায় জীৱিত কৰি ৰাখিছিল। এই কথাটো আপোনালোক সকলোৱে জানে। বহুকেইটা গান আছে যি সদায় ভূপেন দাই সদায় এই কথাটো আমাৰ জীয়াই ৰখাত এটা বিশেষ ভূমিকা গ্ৰহণ কৰিছে। আৰু ভূপেন দাই সদায় আপোনালোকৰ এটা যাযাবৰী জীৱন, আপোনালোকে জানে যে তেখেতে গোটেই জীৱনটো এটা যাযাবৰী জীৱন তেখেতে সদায় পাৰ কৰিছিল। আজি যদি ডিব্ৰুগড়ত, কাইলৈ যদি ৱাশ্বিংটন ডিচিত, কাইলৈ যদি ইটালীত, বিভিন্ন জেগাত বিভিন্ন ধৰণেৰে তেখেতে সৰু কালৰ পৰাই তেখেতে শিক্ষা গ্ৰহণ কৰাৰ পৰাই তেখেতে ঘূৰি ফুৰিছিল, কিন্তু অন্তৰাত্মাটো সদায় তেওঁ অসমত আছিল।
অন্তৰাত্মা সদায় আছিল। সেইকাৰণে ভূপেন দাই মই লুইতৰ পৰা মিছিছিপি হৈ ভলগাৰ ৰূপ চালোঁ, অটোৱাৰ পৰা অষ্ট্ৰিয়া হৈ পেৰিছ সাৱটি ল'লোঁ, মই ইলোৰাৰ পৰা পুৰণি ৰহন চিকাগোলৈ কঢ়িয়ালোঁ, গালিবৰ চেৰ মিছন বেৰ মিনাৰতো শুনা পালোঁ, মাৰ্ক টুৱেনৰ সমাধিত বহি গড়কিৰ কথা ক'লোঁ, বাৰে বাৰে দেখোঁ বাটৰ মানুহ আপোন হৈছে বৰ, সেয়ে মই যাযাবৰ, মই এটি যাযাবৰ, মই দেখিছোঁ অনেক গগনচুম্বী অট্টালিকাৰ শাৰী, তাৰ ছাঁতেই দেখিছোঁ কটনা গৃহহীন নৰ নাৰী, মই দেখিছোঁ কিছু ঘৰৰ সন্মুখ বাগিচাৰে আছে ভৰি, দেখিছোঁ মৰহা ফুলৰ পাপৰি অকালতে পৰা সৰি, বহু দেখে দেখে গৃহদাক দেখি চিন্তিত হওঁ বৰ, মনৰ মানুহ বহুতেই দেখোঁ ঘৰতে হৈছে পৰ, সেয়ে মই যাযাবৰ, মই এটি যাযাবৰ। মই আজি ভূপেন দাক স্মৰণ কৰিছোঁ, ডিব্ৰুগড়বাসীৰ হৈ তেখেতক শ্ৰদ্ধাঞ্জলি জ্বলাইছোঁ। আমি অসম চৰকাৰকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। সমগ্ৰ অসমত আজি তেখেতে এই ধৰণৰ যি ব্যৱস্থা হাতত ল'লে, আৰু এতিয়া আমি ইয়াৰ পাছতে আমি গোটেই গীত পৰিৱেশনৰ সৈতে তেখেতক আমি পুনৰ শ্ৰদ্ধা জনাম, আৰু তেখেতৰ যি শতবৰ্ষ আমি পালন কৰিছোঁ, আমি ক্ৰমাগতভাৱে আমি এই আয়োজন কৰি যাম এটা বছৰ সম্পূৰ্ণৰূপে ভূপেন দাৰ শতবৰ্ষৰ ওপৰত। আমি এইখিনি কথাৰে পুনৰবাৰ সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰি মোৰ চমু একাষাৰ সামৰণি মাৰিলোঁ। নমস্কাৰ, ধন্যবাদ। উক্ত অনুষ্ঠানত সংগীত শিল্পী প্ৰয়াত চৈয়দ চাদুল্লাহ, ৰতন চৌধুৰী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ জিতেন হাজৰিকাদেৱক সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ স্মাৰক মুদ্ৰা প্ৰদান কৰা হয়। বিশ্ববিশ্ৰুত শিল্পী ভাৰতৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ সুৰবিন্যাসত পুনৰবাৰ মুগ্ধ হৈছে প্ৰতিটো প্ৰজন্ম। উক্ত অনুষ্ঠানত সমস্বৰে হাতে হাত ধৰি একত্ৰ কণ্ঠত গুঞ্জৰিত হৈছিল শিল্পীগৰাকীৰ অমৰ সৃষ্টি মানুহে মানুহৰ বাবে।